নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ম্যাক্সিম অফ টিচিং। তো আমি সকলোৱে গম পাও যে ম্যাক্সিম অফ টিচিং means the techniques that a teacher adopts for effective teaching. So that means maximum of teaching are the set of the rules that a teachers used in teaching profession for effective teaching. So ইয়াতে আমি কেইটামান ম্যাক্সিমৰ বিষয়ে আলোচনা কৰিম। আশা কৰো এই ভিডিওটোৰ জৰিয়তে আপোনালোকৰ এই ম্যাক্সিম অফ টিচিংৰ বিষয়ে কনসেপ্টটো ক্লিয়াৰ হ'ব। আৰু যদি ভিডিওটো ভাল পায় তেনহলে ভিডিওটো লাইক কৰিব, শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। সো পলম নকৰাকে আজিৰ এই ভিডিওটো আমি আৰম্ভ কৰো। সো পোনপ্ৰথমতে ম্যাক্সিম অফ টিচিংৰ আমি ইন্ট্ৰোডাকশন পাৰ্টটো চাম। সো ইয়াতে লিখা আছে maximum of teaching refers to the techniques in teaching that a teacher adopts for effective teaching learning. ঠিক আছে, maximum of teaching কি ইয়াৰ লগত ৰেফাৰ কৰিছে? It is the techniques or the tools or আমি কি বলিব পাৰো method ও কব methods that a teachers adopts for effective teaching learning. They accelerate momentum of teaching learning process and help in achieving success in the classroom. টিচিং লার্নিং প্রসেস শিক্ষা আৰু শিক্ষণ আৰু শিক্ষাৰ যোনটো আমাৰ প্ৰসেস বা প্ৰক্ৰিয়াটো সেই প্ৰক্ৰিয়াটো এক্সেলাৰেট মানে গতিবেগটো বঢ়াই দিয়ে। ঠিক আছে, আৰু কি হয় টিচাৰে বা শিক্ষকে যোনটো পাৰপাছত শ্ৰেণীকোঠাৰ মাজত সোমাইছিলে সেই শ্ৰেণীকোঠাৰ যোনটো কাৰ্যটো সেই কাৰ্যটো সম্পূৰ্ণ হয় বুলি ইয়াতে কৈছে। তাৰ পিছত আছে ম্যাক্সিম অফ টিচিংৰ কিছুমান পইণ্ট ইয়াতে আমি আৰম্ভ কৰিছো। তো প্ৰথমতে আছে সিম্পল টু কমপ্লেক্স। তো ইয়াতে কৈছে ইন দিস প্ৰসেস অফ টিচিং লার্নিং the teacher should use those simple things that are presented first to the students, and that way they will start taking an interest. Once they become interested, so gradually complex type of things can also be learned by them. By learning simple things, they feel encouraged and they also gain confidence. On this basis, they become further repetitive to the complex matter. Gradually more difficult items of learning may be presented to the students, and it is smoothen teaching being done by the teachers and make learning convenient and interesting for the students. তো এই কথাখানৰ অৰ্থটো হল যে সিম্পল টু কমপ্লেক্সৰ অৰ্থটো হৈছে যে শিক্ষকে পোনপ্ৰথমতে সহজৰ পৰা আৰম্ভ কৰি জটিলতাৰ দিগত আগবাঢ়বা লাগে। আমি কোনো এজন শিক্ষক যদি বা কোনো এজন ছাত্ৰ বা ছাত্ৰীক যদি প্ৰথমতে জটিল এটা বস্তু আমি বুজাবলৈ চেষ্টা কৰো, হয়তো সেই ছাত্ৰজন বা ছাত্ৰীজনে কি হয় সেই পঢ়াৰ প্ৰতি ইন্টাৰেষ্টটো হেৰাই পেলায় বা সেই সাবজেক্টৰ প্ৰতি তাৰ ইন্টাৰেষ্টটো নোহোৱা হৈ যায়। সেই কাৰণে আমি যোনটো বিষয় আৰম্ভ কিয় নকৰো, প্ৰথমতে আমি সেই বিষয়ৰ একদম সহজ সৰল পাঠৰ পৰা আৰম্ভ কৰি লাহে লাহে আমি কি জটিলতাৰ দিগত যাব পাৰো। তো সেই কাৰণে কৈছে ইয়াতে সিম্পল টু কমপ্লেক্স প্ৰসেস আমাৰ ইয়াতে কৈছে বা ৰুল 2 কৈছে। তো ইয়াতে আমি সৰু কালত আমি নিজেও দেখা পাইছো, যেতিয়া আমি ক্লাস 1 ত পঢ়ো তেতিয়া আমাৰ ম্যাথমেটিক্সটো একদম আৰম্ভণিৰ পৰা আমি 1 2 3 4 বা 1 2 3 এইবোৰ আমি শিকিছো। তাৰ পিছত আমি এডিশন শিকিছো, সাবট্ৰেকশন শিকিছো, হয়নে? তাৰ পিছত মাল্টিপ্লিকেশন, তাৰ পিছত আমি কি শিকিছো ডিভিজন। এইবোৰ কৰি আমি কি কৰিছো লাষ্টত আমি যেতিয়া আমি হায়াৰ ক্লাছলৈ গৈছো তেতিয়া আমাৰ ম্যাথছবোৰ কি হৈছে ডিফিকাল্ট হৈ গৈছে বা আমাৰ ম্যাথছত আমি এলজেব্ৰা পাইছো, আমি জিওমেট্ৰি পাইছো, আমি ট্ৰিগোনোমেট্ৰি পাইছো, হয়নে? তো আমাৰ কি হৈছে আমি দেখা পালো যে প্ৰথমতে আৰম্ভণিটো আমি সহজৰে পৰা কৰিছো, লাহে লাহে গ্ৰেজুৱেলি আমি কমপ্লেক্সৰ ফালে লৈ গৈছো। সেইকাৰণে এটো প্ৰথম ৰুলটো কৈছে যে শিক্ষকে সদায় সহজৰ পৰা আৰম্ভ কৰিব লাগে, তাৰ পিছত জটিলতাৰ দিগত আগবাঢ়বা লাগে। দ্বিতীয় পইণ্টত লিখা আছে known to unknown। known to unknown কি আমি জানাৰ পৰা আজানালৈকে। তো ইয়াতে কৈছে this maxim is based on the assumption that students know something. We are to increase his knowledge and widen his outlook. We have to interpret all the new knowledge in the terms of the old. It is said that old knowledge serves as a hook which the new one can hang. If we think new knowledge with old knowledge, link with new knowledge with old knowledge, our teaching becomes clear and more definite. So while teaching, we should proceed from known to known and go towards the unknown. তো ইয়াতে কৈছে যেতিয়া আমি শিক্ষাৰ কোনো এটা টপিক শিকাবলৈ চেষ্টা কৰো বা কোনো এটা বিষয়লৈ আগবাঢ়ো, আমাৰ প্ৰথম টপিকটো যোনটো টপিক আমি পঢ়াম সেই টপিকটোৰ আমাৰ আগতীয়াকে ষ্টুডেন্টৰ তাতে প্ৰিভিয়াসলি নলেজ আছে না নাই তাৰ
ক্ষেত্ৰত আমাৰ জানিব লাগিব ঠিক আছে যেতিয়া আমি সাপোজ আমি 1 2 3 4 এইবোৰ শিকাও প্ৰথমতে আমি কি আমি স্টুডেন্ট জনক আমি কাউন্টিং শিকোৱাৰ আগতে আমি স্টুডেন্ট জনে নাম্বাৰৰ লগত এটাচ আছে না নাই নাম্বাৰৰ লগত তাৰ ফেমিলিয়াৰিটি আছে না নাই আমি এই বস্তুটো মন কৰিব লাগিব আমি স্টুডেন্টক কেনেকুৱা হৈছে যে আমি এটা নতুন টপিক আৰম্ভ কৰিলেই ডাইৰেক্টলি সেই টপিকৰ যদি প্ৰিভিয়াস টপিকৰ বা প্ৰিভিয়াস যদি কোনোবা নলেজ না থাকে তেনেহলে স্টুডেন্ট বৰে সেই টপিকৰ প্ৰতি কি হয় ইন্টাৰেষ্ট না থাকে সেই ক্ষেত্ৰত আমি কি কৰিব লাগিব সেই টপিকটো আৰম্ভ কৰাৰ আগতে আমাৰ আগতীয়াকৈ অলপ হলো কিছুমান টপিক বা কিছুমান মানে সেই টপিক ৰিলেটেড কিছুমান কথা বা সেই টপিকৰ দুই এটা টাৰ্ম লৈ কিছুমান কথা আমাৰ আলোচনা কৰিব লাগে হয়নে যেনেকুৱাকে সাপোজ আমি টেন্স আৰম্ভ কৰিম তো টেন্স আৰম্ভ কৰাৰ আগতে সাবজেক্ট কি ভার্ব কি অবজেক্ট কি এইবোৰ আমাৰ জানিব লাগে বা এইবোৰৰ বিষয়ে আমি অলপ আলোচনা কৰিব পাৰো সেইবোৰ লগতে সেইবোৰ যে একেলগ কৰি এটা সেন্টেন্স ফৰ্ম হয় তাৰ বিষয়ে আমি স্টুডেন্টক বুজাব পাৰো তো এইদৰে আমাৰ কি কৈছে স্টুডেন্টে কি জানে তাৰ ওপৰত ডিপেন্ড কৰি পেলাহে আমাৰ আগবাঢ়িব লাগে তাৰ পিছত কৈছে পাৰ্টিকুলাৰ টু জেনাৰেল পাৰ্টিকুলাৰ মানে নিৰ্দিষ্টৰ পৰা আৰম্ভ কৰিব লাগে তেনে কৈছে while teaching the teacher should first of all take particular statement and then go on the basis of particular case generation should be made general fact principles and ideas are difficult to understand and hence the teacher should always first present particular things and then lead to general things particular মানে এটা নিৰ্দিষ্ট বিষয় যেনেকুৱাকে আমি 2 + 3 এটা নিৰ্দিষ্ট টাৰ্ম দি দিছে 2 + 3 আমি 2 + 3 কইলে আমি কিমান পাও 5 পাও তাৰ পিছত ইয়াৰ পৰা আৰম্ভ কৰি এই 5 ৰ পৰা আমি কি উলাব পাৰো হেইবৰ বিষয় আৰম্ভ কৰা হয় আমি কোনো এটা জেনাৰেল থিং যেনেকুৱাকে ধৰক পাৰ্টিকুলাৰ আপনি এটা কিবা প্ৰশ্ন এটা হদিছে পাৰ্টিকুলাৰ প্ৰশ্ন কি এনেকুৱা হ'ব পাৰে যে মানে ধৰক সিঙ্গেল টাইপ আনসার সিঙ্গেল টাইপ মানে নিৰ্দিষ্ট আনসার তোমাৰ ক্লাস কৰি কেনে লাগিছে এটো এটা কোশ্চেন হ'ব ভাল বা বেয়া তোমাৰ বেয়া হলে কাৰণটো কি এটো হল জেনারেল টাইপ কোশ্চেন তো ইয়াতে ভিউটো সবৰ বেলেগ বেলেগ হয় সবৰ কাৰণটো বেলেগ বেলেগ হয় ঠিক আছে বুজি পাইছেনে কথাটো তাৰ পিছত কি আছে concrete to abstract তো কৈছে concrete things should be solid thing they can be touched with 5 sense but abstract thing can be imagined so it is rather difficult to teach children about the abstract thing the students are likely to forget them soon on the other hand if we teacher the students with the help of the concrete subject they will never forget subject matter concrete to abstract concrete means which we can feel we can touch that is the concrete thing abstract thing means amar memory ji amar junbilak bhabona bilak ase amar junbilak chinta dhara bilak ase hetu hol abstract thing to prothomote ami concrete or pora arambho koribo lagibo tar pisote ami ki guise teacher bore abstract loi jabo paribo concrete jenekoake number of student that is the concrete thing and number of furniture in the class that is the concrete thing abstract hol je ei furniture bilak bonoate ki prokriya arambho hoise prokriyar লগত আমি জড়িত হইছো কেনেকে আমি বনাইছো তো হৰু হৰু মানে ছাত্ৰ ছাত্ৰীক যেতিয়া আমি এইবোৰ কথা আলোচনা কৰো তেতিয়া আমি কি প্ৰসেসটো কি হেতু হুদিলে কি হয় পাজল হৈ যায় হেতু হুদিলে কি হয় মনত ৰাখাৰ অসুবিধা হয় তো প্ৰথমতে আমি কনক্ৰিটৰ পৰা আৰম্ভ কৰি কনক্ৰিটৰ লগত ফেমিলিয়াৰ কৰিহে আমি এবষ্ট্ৰাক্টত যাব লাগিব তাৰ পিছত কৈছে এনালাইসিস টু সিনথেসিস তো কৈছে when we divide a thing easy part or separate element in order to understand it easily it is called analysis analysis মানে আমি হৰু হৰু পাৰ্টত আমি কি কৰিছো পাৰ্ট কৰিছো কোন একটা টপিক আমি হৰু হৰু মানে কোন একটা গোটক আমি কি কৰিছো হৰু হৰু টপিকত ভাগ কৰিছো হৰু হৰু টপিক উপৰতে আমি আলোচনা কৰিছো তাক কি কোৱা হয় analysis it is the process which helps in understanding the hidden elements of a thing other causes of some incident or behavior synthesis is just opposite of analysis all the parts are shown as a whole গোটেই বিলাক মিলি পেলাই আমি কি কৰো as a whole বুলি কোৱা হয় বা কি বুলি কোৱা synthesis বুলি কোৱা the process of analysis is easier than synthesis for understanding a thing this process develop the analytical power of the students and it can be best method of starting the teaching process প্ৰথমতে আমাৰ হৰু হৰু খণ্ড কৰি পেলাই পঢ়াব লাগে আৰু তাৰ ওপৰত আলোচনা কৰিব লাগে তাৰ পিছত as a whole আমি কি কৰিব লাগে হেতু লৈ যাব লাগে যেনেকুৱাকে সাপোজ ইয়াতে লিখিলো মই unit number 1 unit number 1 ত suppose 5টা চ্যাপ্টাৰ আছে
পাঁচটা চ্যাপ্টার 1 2 3 4 5 আমি এটা চ্যাপ্টার কমপ্লিট কৰিলো এটা এক্সাম ললো এটা চ্যাপ্টার এক্সাম কমপ্লিট কৰিলো এটা তো প্ৰতিটো চ্যাপ্টার শেষ হোৱাৰ পিছে পিছে আমি কি কৰিলো এটা এক্সাম ললো আৰু যেতিয়া গোটেই বিলাক মানে ইউনিট একেলগে পৰীক্ষা লো তাক কি কোৱা হয় তাক আমাৰ সিনথেসিস বুলি কোৱা হয় সিমিলাৰলি এটা বিষয়ত যেনেকুৱাকে পাঁচটা ইউনিট আছে তো এটা ইউনিট কমপ্লিট এটা ইউনিট দুটা ইউনিট তিনটা সেপারেট পৰীক্ষা লৈ আৰু এজ এ হোল লৈ তাৰ ওপৰত এনালাইসিস কৰিলে তাক কি কোৱা হয় সিনথেসিস বুলি কোৱা হয় তাৰ পিছত আছে এম্পিৰিক্যাল টু ৰেশনাল ইয়াতে কৈছে এম্পিৰিক্যাল নলেজ ইজ that which is based on observation and first an experience about which no reasoning is needed at all it is concrete particular and simple we feel and experience it on the other hand rational knowledge is based on an argument and explanation for example suppose the students are to be taught that water boils on heating they should first made it to heat and the water and see it boiling the teacher should explain that when water is heated the molecules gain kinetic energy and there is a thermal agitation of the molecules which makes the water bottle so etu ki hoy argument hoy তো যেতিয়া আমি ডিবেটত যাও তেতিয়া এটো রেশনাল বুলি কোৱা হয় আৰু রেশনাল মিন্স আর্গুমেন্ট আৰু এম্পিরিক্যাল মিন ডাইরেক্ট মানে যোনটো ইয়াতে যোনটো এক্সাম্পল দিছে যে মানে কি ওয়াটার মানে গৰম কৰিলেহে মানে পানী বয়েল হয় আৰু পানী বয়েল হোৱাৰ যোনটো গৰম কৰিলে পানী কিয় বয়েল হয় এই কাৰণটো হল রেশনাল তাৰ পিছত কৈছে সাইকোলজিক্যাল টু লজিক্যাল তো কৈছে মডার্ন এডুকেশন gives more emphasis on the psychology of the students the child psychology development is an utmost important than anything a teacher while teaching should follow this maxim from psychological to logical the psychological approach takes into consideration that people's interest abilities aptitude development needs and reaction teacher should keep in mind the psychological selection of the subject matter of the presented before the people logical approach consider the arrangement of the chosen content into logical and order and steps psychological মানে ছাত্র ছাত্রী হতৰ যোনটো বিষয়ত বেছি ইন্টারেস্ট তাৰ প্ৰতি বেছি গুৰুত্ব দিব লাগে প্ৰথমতে এই বিষয়ৰ প্ৰতি তাক পাৰদৰ্শিতা কৰি পেলাই এই বিষয়ৰ যোনটো লজিক্যাল অৰ্ডাৰটো আছে তাতে আমি ফলো কৰিব লাগে তো কৈছে সেই কাৰণে যে সাবজেক্ট কন্টেন্ট টু চুজ কৰাৰ পিছত লজিক্যাল এপ্ৰোচ কনসিডার দ্য অ্যাৰেঞ্জমেন্ট অফ চুজেন দ্য কন্টেন্ট ইনটু লজিক্যাল অৰ্ডাৰ তাৰ পিছত আছে নিয়াৰ টু ফাৰ মানে কৈছে এভৰি চাইল্ড ইজ এবল টু লাৰ্ন উইথ সাৰাউন্ডিং নিয়াৰ টু ফাৰ প্ৰথমতে আৰম্ভণি ঘৰৰ পৰাই হয় তাৰ পিছত স্কুললৈ যায় তো ইয়াত হেতুৱে কৈছে আৰম্ভণি সদায় ঘৰৰ পৰা তাৰ মানে শিক্ষকে সদায় ঘৰৰ পৰা হক সমাজৰ পৰা হক তাৰ পৰা আৰম্ভণি কৰি পেলাহে স্কুলত যায় তো কৈছে the child should be acquainted fully with the immediate environment gradually he may taught about the things which are far from the immediate environment this principle if kept will smoothen the teaching learning process considerably that the child should be taught at home followed by the street bazaar school and then distant environment of the city to which he belong induction means drawing a conclusion from a set of example whereas deduction is opposite the teacher should proceed from induction to deduction for example in english an example this while teaching the conversation of an active voice into passive voice the teacher should first convert a few sentences into passive voice and on the basis of those conclude general rule the conversation of active voice into passive voice tar mane koise yate je প্ৰথমতে কি আমি ইয়াতে एग्जांपल এটা দিছে যে ভয়েস চেঞ্জৰ এক্টিভ ভয়েসৰ পৰা প্যাসিভ ভয়েসলৈ যাব লাগে তাৰ পিছত যোনটো তাৰ অপোজিট কৰিব লাগে হেতু হৈছে মানে ডিডাকশন মিন্স অপোজিট আমি এটা কনক্লুজন কি হৈছে মিন্স ড্ৰয়িং এ কনক্লুজন ফ্ৰম এ সেট অফ एग्जांपल কোন এটা উদাহৰণৰ পৰা আমি কি কনক্লুড কৰিব পাৰো আৰু ইয়াতে কৈছে কনক্লুজনৰ পৰা আমি এটা উদাহৰণ উলাব লাগে তাৰ পিছত কৈছে হোল টু পাৰ্ট ইয়াতে কৈছে যে আমি কোনো এটা টপিক মানে শিকোৱাৰ আগতে গোটেই টপিকটোৰ সামাৰিটো আমি ভালকে ষ্টুডেন্টক বুজাব লাগে তাৰ পিছত আমি পাৰ্ট কে হেতু আমি আলোচনা কৰিব লাগে কৈছে ষ্টুডেন্ট ট্ৰাই টু acquaint the knowledge with whole lesson first and then different portion of it and be analyzed and students intensively this principle holds good while teaching a thing to small children at early stage child loves to speak full sentences because in daily life situation full sentences are used তাৰ পিছত কৈছে ডেফিনিট টু ইনডিফিনিট কৈছে ডেফিনিট থিংস শুড বি টট ফার্স্ট ঠিক আছে নিৰ্দিষ্ট বস্তুবিলাক আগতে শিকিব লাগে তাৰ পিছত আমি ইন্ডিপেন্ডেন্ট হৈ যাব লাগে যেনে গ্ৰেজুৱেলি ইট ক্যান বি টট
ইনডিফিনিট থিংস যেনেকুৱাকে এক্সাম্পলত ইয়াতে আমি গ্ৰামাৰৰ এক্সাম্পল লৈছো গ্ৰামাৰ শিকিবলৈ গলে কি আমাৰ ভাৰ্বৰ বিষয়ে জানিব লাগে আমাৰ অবজেক্টৰ বিষয়ে জানিব লাগিব আমাৰ গোটেইবোৰ ৰুলস গ্ৰামাৰৰ ৰুলস বিলাক জানিব লাগিব তাৰ পিছত আমি গ্ৰামাৰটো হল ডেফিনিট গ্ৰামাৰৰ পৰা আমি এতিয়া যেতিয়া আমি ষ্টৰী এটা বস্তু লিখিবলৈ তেতিয়া আমাৰ সেন্টেন্স ইউজ হয় গ্ৰামাৰৰ যোনবিলাক প্ৰিপজিশন হক আৰ্টিকেল হক ডিটাৰমিনেন্ট হক আমি গোটেইবোৰ তাতে ইউজ কৰো তো হেতু হৈছে ইনডিফিনিট তো আপোনালোকে হয়তো এই ভিডিওৰ পৰা আলোচনা বুজি পাইছে যে what are the various maxims of teaching ইয়াৰ ওপৰতে বেলেগ বেলেগ ম্যাক্সিম থাকিব লাগে মই যিখিনি ইয়াতে দিছো একেটা পঢ়িলে হৈ যাব আৰু তাৰ ওপৰত যদি আপোনালোকে পঢ়িব খুজে আপোনালোকেও চাব পাৰে তো এই ভিডিওটো যদি আপোনালোকে ভাল পাইছে তেনেহলে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ